নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজিৰ পৰ্যবেক্ষণৰ বিষয়বস্তু আপোনালোকে ইতিমধ্যে গম পাইছে আমি এগৰাকী বিশেষ ব্যক্তিৰ কামকাজ তেখেতৰ ৰাজনৈতিক উত্তৰণ এই বিষয় সন্দৰ্ভত কিছু কথা আজি পাতিব খুজিছো জাতীয় সংগঠনৰ পৰা জনতা ভৱনৰ দুৱাৰলৈ বিমল বৰা এক পৰিচিত নাম বিমল বৰা টিংখং সমষ্টিৰ বিধায়ক দুবাৰকৈ বিধায়ক আৰু আজিৰ তাৰিখত তেখেতে বিজেপি মিত্ৰজোঁটৰ যি দ্বিতীয়বাৰলৈ তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল সেই চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী বিমল বৰা মন্ত্ৰী হিচাপে যেতিয়াই তেওঁৰ নাম ঘোষণা হৈছিল তেতিয়াই তেখেত প্ৰথমবাৰৰ কাৰণে আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিছিল তেতিয়া দপ্তৰ বিতৰণ হোৱা নাছিল আজি বিমল বৰা সকলোৰে বাবে পৰিচিত বিভাগ কেইটাও সকলোৰে পৰিচিত অথচ বিমল বৰাই পূৰ্বে নকৰা কেতবোৰ কাম এই বিভাগবোৰত পূৰ্বে নোহোৱা কেতবোৰ কাম আজিৰ তাৰিখত সম্পাদন কৰিবলৈ সক্ষম হৈছে নতুন শব্দটো তেওঁৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত যেন প্ৰয়োগ হোৱাই নাই অভিজ্ঞতাৰ পুষ্ট যেন আমাৰ অনুভৱ হৈছে যদিও বা তেওঁ প্ৰথমবাৰলৈ মন্ত্ৰী হিচাপে তেওঁ দায়িত্ব মূৰ পাতি লৈছে বিমল বৰা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আৰু লগতে আপোনাক অভিনন্দনো জ্ঞাপন কৰিছোঁ প্ৰথম আমি 2-3 অভাৰৰ যি খেল আমি যদি কওঁ প্ৰথম বলটোৰ পৰাই আপুনি ছিক্সাৰ মাৰিবলৈ বাউণ্ডাৰী মাৰিবলৈ যেন আৰম্ভ কৰিছে আমাৰ অনুভৱ হৈছে আপুনি শক্তি পৰ্যটন ক্ৰীড়া আৰু যুৱ কল্যাণৰ লগতে সাংস্কৃতিক পৰিক্ৰমা এই কেইবাটাও বিভাগ আপোনাৰ ওপৰত ন্যস্ত কৰা আছে মুখ্যমন্ত্ৰীয়ে বিশ্বাস আপোনাৰ ওপৰত দেখুৱাইছে গতিকে এই বিভাগ কেইটাৰ যদি আমি বহল ভিত্তিক কথা পাতিবলৈ যাওঁ তাৰ পূৰ্বে আমি কিন্তু এটা বিভাগৰ কথা পাতিবই লাগিব সেই বিভাগটো কৰবাত শক্তিহীন হৈছিল বলহীন হৈছিল কৰবাত আমোলা বিষয়াৰ যি সহযোগিতা যেনেধৰণে আমি সকলোৱে কামনা কৰিছিলোঁ তেনেধৰণে যেন বিভাগটোৱে পোৱা নাছিল এই শক্তিহীন বিভাগটোক আপুনি শক্তি যোগাব লাগিব সেই ধাৰণা এতিয়া প্ৰত্যেকগৰাকী লোকেই আহ্বান প্ৰত্যেকগৰাকী লোকেই আজি আপোনালৈ জনাইছে সেয়া হ'ল শক্তি বিভাগ প্ৰথমে সেই বিভাগটোৰ পৰা আৰম্ভ কৰিব খুজিছোঁ কেনে লাগিছে অসমৰ ৰাইজৰ আশা প্ৰত্যাশাসমূহ বাস্তৱায়িত কৰিবৰ কাৰণে দ্বিতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ এই মিত্ৰজোঁটৰ চৰকাৰখন পুনৰবাৰ অসমৰ ৰাইজে দিছপুৰত অধিষ্ঠিত কৰিলে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মন্ত্ৰীসভাই দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰাই প্ৰত্যেকজন দায়িত্বশীল মন্ত্ৰীয়ে নিজ নিজ বিভাগসমূহ চম্ভালি লৈ জনসাধাৰণৰ সেৱাৰ বাবে সকলোৱে উৎসৰ্গিত মনোভাৱেৰে কাম কাজ আৰম্ভ কৰিছে আৰু আমিও টিংখাং সমষ্টিৰ ৰাইজৰ আশীৰ্বাদত দ্বিতীয়বাৰৰ বাবে অসম বিধানসভাৰ মজিয়ালৈ আহিবৰ বাবে যি আমাৰ সৌভাগ্য হ'ল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ওপৰত যি আস্থা আৰু বিশ্বাসেৰে তেখেতৰ কেবিনেটত আমাক স্থান দিলে 4টাকৈ গুৰুত্বপূৰ্ণ দপ্তৰ প্ৰদান কৰি আন্তৰিকতাৰে আগন্তুক দিনবিলাকত এই 4টা ডিপাৰ্টমেণ্ট 4টা দপ্তৰেই যাতে জনসাধাৰণৰ একেবাৰে কাষলৈকে লৈ যাব পৰাকৈ আমি কাম কাজসমূহ আগুৱাই লৈ যাওঁ তাৰ কাৰণে কিছু কাম কৰিবৰ কাৰণে আমি চেষ্টা আৰম্ভ কৰিছোঁ নিশ্চিতভাৱে প্ৰত্যাহ্বান আছে কাৰণ শক্তি দৰে এটা অতি গুৰুত্বপূৰ্ণ দপ্তৰ মোক দায়িত্ব অৰ্পণ কৰিছে কাৰণ আমি সকলোৱে জানো এই আধুনিক সমাজ ব্যৱস্থাত শক্তিৰ প্ৰয়োজনীয়তা কিমান শক্তি অবিহনে সকলোবিলাকে আন্ধাৰ আজি যদি কোনোবা এজন আৰ্তজন চিকিৎসালয়ত পৰি আছে তেওঁকো শক্তিৰ প্ৰয়োজন কোনোবাই ভৱিষ্যতৰ সপোন দেখি ৰামধেনু অঁকাৰ বয়সত যেতিয়া অধ্যয়নত মনোনিৱেশ কৰিছে তেওঁকো শক্তিৰ প্ৰয়োজন আমাৰ সমাজখনত সকলো ক্ষেত্ৰত এই ব্যৱসায় বাণিজ্যই হওক উদ্যোগেই হওক বিভিন্ন প্ৰশাসন ব্যৱস্থাই হওক সকলো ক্ষেত্ৰত আজি আপোনালোকৰ এই সংবাদ মাধ্যমেই হওক সকলো জগততে শক্তিৰ যি প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তা অপৰিসীম আৰু সেইকাৰণে অসমৰ বসবাস কৰা 3,50 লক্ষ জনসাধাৰণে এই বিভাগটো অধিক গতিশীল হোৱা কামনা কৰিছে যাতে সকলোৱে সহজলভ্য আৰু গুণগত বিজুলী পাব পাৰে তাৰ কাৰণে সকলোৱে অন্তঃকৰণেৰে কামনা কৰিছে আৰু সেইকাৰণে প্ৰত্যাশা বহুত বেছি আৰু অন্যহাতে
এই বিভাগটোৰ ক্ষেত্ৰত প্ৰত্যাহ্বানো যথেষ্ট আছে গতিকে এই প্ৰত্যাশা আৰু প্ৰত্যাহ্বানৰ মাজেৰে আমাৰ যাত্ৰা আৰম্ভ হৈছে নাজানো মই কিমান কি কৰিব পাৰিম নোৱাৰিম কাৰণ এজন মন্ত্ৰীৰ ওপৰত থকা দায়িত্বৰ কাৰণে এজন মন্ত্ৰীয়ে সেই বিভাগটো সুন্দৰভাৱে চলাই লৈ যাব পাৰিব এনে নহয় কাৰণ এই বিভাগটোৰ লগত সমাজৰ সকলো স্তৰৰ জনসাধাৰণ জড়িত হৈ আছে মই আপোনাক কৈছোঁ সপোন দেখা কথাটো শক্তিৰ লগত সম্পৰ্কিত জীৱনৰ যুদ্ধখনত আগুৱাই যাবৰ কাৰণেও শক্তিৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য তেনেধৰণে এখন সুষম সমাজ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি ব্যৱসায় বাণিজ্য সকলো ক্ষেত্ৰত গতিকে এটা বৃহৎ পৰিসৰৰ সামৰি এই বিভাগটো পৰিচালিত হয় আৰু সেইকাৰণে মই ভাবোঁ যে এইটো কেৱল মাত্ৰ এজন মন্ত্ৰীয়ে কৰিম বুলি কৰা কাম নহয় বা এজন মন্ত্ৰীয়েও তেখেতে সপোন নিতান্তই দেখাটো স্বাভাৱিক কাৰণ তেখেতৰ নেতৃত্বত অসমে আগুৱাই যাব ভৱিষ্যতৰ দিনত গতিকে তেওঁৰ এটা ডিপাৰ্টমেণ্ট হিচাপে শক্তিশালী কৰিবৰ কাৰণে তেখেতে উদ্যোগ গ্ৰহণ কৰিব কিন্তু এই গোটেই কথাবিলাক তেতিয়াহে সম্ভৱ হ'ব যেতিয়া সকলো স্তৰৰ জনসাধাৰণে আমি সকলোৱে হাতে হাত ধৰি আগুৱাই আহিব পাৰিম গতিকে নিশ্চিতভাৱে এই মুহূৰ্তত মই কৈছোঁ যে সহযোগিতা সকলোৰে লাগিব প্ৰত্যাহ্বানো আছে ৰাইজৰ প্ৰত্যাশাও আছে ঠিক কিন্তু আমি মন কৰিছোঁ যে আপুনি দায়িত্ব লোৱাৰ পিছত আপুনি যিহেতু প্ৰথম অৱস্থাত আমি মন কৰিলোঁ যে আপুনি কেইটামান দিন আপুনি উজনি অসম আপুনি ভ্ৰমণ কৰিলে আপুনি বিশেষকৈ আমি পৰ্যটন ক্ষেত্ৰসমূহ আমাৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ অৱস্থা আপুনি চালে বিভিন্ন ঠাই ফুৰিলে তাৰপিছত আকৌ নামনি অসমৰ ফালে আপুনি ধাৱমান হ'ল কিন্তু এই কথাখিনি মই পাতিম কিন্তু আমি এই মুহূৰ্তত মন কৰিছোঁ যিটো বিভাগক লৈ আপুনি বেছি সময় মই নাজানো আপুনি কোনটো বিভাগত কিমান সময় দিছে কিন্তু বেছি সময় আমাৰ দৃষ্টিত ধৰা পৰা কথাখিনি কৈছোঁ যে আপুনি এই বিদ্যুৎ চুৰি যিটো বিদ্যুৎ চুৰিত আমি বিপৰ্যস্ত হওঁ সিদিনা বিজুলী ভৱনলৈ গৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাখিনিকে উল্লেখ কৰিছে যে 300 কোটিৰ মাহে 300 কোটিৰ এক বৃহৎ বিদ্যুৎ চুৰি সংঘটিত হৈ আছে ৰাজহ ঘাটি হৈছে এই বিষয়টোক লৈ আৰু এই বিভাগটো বিপৰ্যস্ত হৈছে গতিকে তাৰ লগে লগে আমি এটা কথা চিন্তা কৰিব লাগিব যিসকলে বিদ্যুৎ চুৰি কৰিছে তাৰ সমান্তৰালকৈ তেওঁলোকক দেখিও নেদেখাৰ ভাও জুৰি থকা লোকসকলেও ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ কি বিলাই বিপত্তি হৈছে ক'ত তেওঁলোকৰ ক্ষতি হৈছে এই কথাখিনি বোধহয় অনুধাৱন কৰিব পৰা নাই আমি সেয়েহে এই বিভাগটো জৰ্জৰিত বিপৰ্যস্ত বুলি কৈছোঁ বিদ্যুৎ চুৰিত বিপৰ্যস্ত এটা শক্তি বিভাগ এই বিভাগটোক শক্তি যোগাবলৈ হ'লে প্ৰথমে আপুনি কিন্তু এই বিদ্যুৎ চুৰি ৰোধ কৰিব লাগিব আৰু তাৰ কাৰণে আমি দেখিছোঁ যে গুৱাহাটী মহানগৰীতেই হওক যোৰহাটতেই হওক তেজপুৰতেই হওক বিভিন্ন ঠাইত আপোনালোকৰ অভিযান চলি আছে পূৰ্বে এই বিষয়সমূহ ওলাই কৰা হৈছিল মই আপোনালোকৰ আগৰ চৰকাৰ বুলিয়ে নকওঁ তাৰ পূৰ্বৰে পৰা আমি যিহেতু আপোনালোকে দ্বিতীয়বাৰলৈ এইবাৰহে আপোনালোকে শাসনলৈ আহিছে ক্ৰমাগতভাৱে ইয়াৰ পূৰ্বে আপোনালোকে যেতিয়া মিত্ৰজোঁটৰ চৰকাৰ হৈছিল তেতিয়াও আমি মন কৰিছোঁ বা আজিৰ তাৰিখতো আমি মন কৰিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত এটা কোঅৰ্ডিনেশ্যন বা সমন্বয়হীনতা বা অসহযোগিতা হ'ব পাৰে এই কথাখিনি প্ৰয়োগ কিমান দূৰ শুদ্ধ অশুদ্ধ মই নাজানো কিন্তু আমি মন কৰিছোঁ যে আপুনি যেতিয়াৰ পৰা দায়িত্ব লৈছে এই ক্ষেত্ৰত এটা কিন্তু নতুন আমি এটা দিশ সূচনা হোৱা দেখিছোঁ এই বিদ্যুৎ যিসকলে চুৰি কৰে ফৰেন চাৰ্কিট বা তেওঁলোকে ব্যৱহাৰ কৰি ডাঙৰ ডাঙৰ উদ্যোগী ব্যৱসায়ী এইসকলে যিবোৰ কাম কৰি আছিল ক্ৰমাৎ ধৰা পৰিবলৈ আৰম্ভ কৰিছে গতিকে পূৰ্বে এইবোৰ দিশ ওলাই কৰা হৈছিল বোধ হয় আৰু আপুনি আহি কি এনে মন্ত্ৰ ইয়াত জাৰিলে যে এই কামবোৰ এতিয়া অনায়াসে ধৰা পৰিছে এই কথাবোৰ পোহৰলৈ আহিছে গোটেই বিদ্যুৎ খণ্ডটোক শক্তিশালী কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষতে এটা উদ্যোগ গ্ৰহণ কৰিলে যাতে যিসমূহ আনইলেক্ট্ৰিফাইড ভিলেজ আছে সেই আনইলেক্ট্ৰিফাইড ভিলেজসমূহক যাতে আমি ইলেক্ট্ৰিফাইড কৰিব পাৰোঁ যিসমূহ হাউচ হোল্ড এতিয়াও আনইলেক্ট্ৰিফাইড হৈ আছে যাতে তেওঁলোকক বৈদ্যুতিক সংযোগেৰে সংযোজিত কৰিব পৰা যায় তাৰ কাৰণে দুখন অভিলাষী আঁচনি পণ্ডিত দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনা আৰু সৌভাগ্য আঁচনি সমগ্ৰ দেশতে ৰূপায়ণ কৰিলে আৰু সেই সূত্ৰে আমাৰ অসমতো আমাৰ যোৱা চৰকাৰখনে এই ক্ষেত্ৰত যথেষ্ট তৎপৰতাৰে আমি সেই কাম আগুৱাই লৈ যাবৰ কাৰণে আমি সক্ষম হ'লোঁ যাৰ ফলশ্ৰুতিত আমাৰ যোৱা 16 চনৰ চৰকাৰখন অহাৰ আগলৈকে অসমত বিদ্যুৎ গ্ৰাহকৰ সংখ্যা আছিলে প্ৰায় 42 লাখ কিন্তু another 40% জনসাধাৰণ কিন্তু বিদ্যুৎ সংযোগেৰে সংযোজিত হোৱা নাছিল কিন্তু আমি এই বাকী থাকি যোৱা যিসকল লোক সাধাৰণতে গ্ৰাম্যাঞ্চলত বসবাস কৰে
যিসকল লোক সমাজৰ একেবাৰে শেষ স্তৰত বসবাস কৰে, যিসকল লোকৰ লগত লৈ আমি বিকাশৰ কথা কৈছিলোঁ, এই যে আমি যে কওঁ যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, দৰিদ্ৰ নাৰায়ণৰ সেৱা, সৰ্বব্যাপী সৰ্বস্পৰ্শী আৰু অন্ত্যোদয়, সমাজৰ শেষ স্তৰৰ মানুহৰ উন্নয়ন। এইটো মই যে ক'লোঁ আপোনাক, সপোন দেখাৰ লগত বিদ্যুতৰ সম্পৰ্ক আছে, আৰ্তজনৰ লগত বিদ্যুতৰ সম্পৰ্ক আছে, জীৱনৰ সংগ্ৰামখনত আগুৱাই যোৱাৰ ক্ষেত্ৰত বিদ্যুতৰ সম্পৰ্ক আছে, এখন দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত বিদ্যুতৰ সম্পৰ্ক আছে। সেইকাৰণে আমি সেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত আমাৰ যোৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখনেও আজি আমি প্ৰায় 5টা বছৰৰ ভিতৰত, 5টা বছৰ ঠিক নকওঁ মই, আমি প্ৰেক্টিকেলি কাম 3 বছৰমানহে কৰিলোঁ। কাৰণ আপুনি জানেই অসমত এটা নোহোৱা নোপোজা কথাৰে বিভ্ৰান্তি কৰি কিছু কাম সংগঠিত হ'ল যোৱা দিনবিলাকত। কা নামৰ এখন আইনৰ সংশোধনৰ কাৰণে সমগ্ৰ অসমৰ উন্নয়ন ব্যৱস্থাটোক ব্যাহত কৰি তোলা হ'ল। কিন্তু সেই কম সময়ৰ ভিতৰতে আমি কিন্তু প্ৰায় 21 লাখ নতুন বিদ্যুৎ সংযোগেৰে আমি বিভিন্ন অঞ্চলত আমি সংযোজিত কৰিবৰ কাৰণে সক্ষম হ'ল। নতুনকৈ 21 লাখ আপোনাৰ আমাৰ গ্ৰাহক বাঢ়িল। আৰু আজি গৌৰৱেৰে আজি এই মুহূৰ্তত আমি আপোনাৰ আগত ক'বলৈ পাই আমি সুখ অনুভৱ কৰিছোঁ, অসমৰ জনসাধাৰণক জনাবলৈ পাই আমি সুখ অনুভৱ কৰিছোঁ। আজিৰ তাৰিখত অসমত এনেকুৱা এখন গাঁও নাই যিখন গাঁৱত বৈদ্যুতিক সংযোগ গৈ পোৱা নাই। কিন্তু এতিয়াও বহু সংখ্যক লোকক বৈদ্যুতিক সংযোগেৰে আমি সংযোজিত এতিয়াও কৰিব পৰা নাই। বহু হাউচ হোল্ড বাকী আছে। আগন্তুক দিনবিলাকত সেই হাউচ হোল্ডসমূহকো আমি কানেকশ্যন এই কানেক্টিভিটি আমি তেওঁলোকৰ ওচৰলৈকেও লৈ যাম। আৰু সেইকাৰণে যোৱা দিনবিলাকত আপুনি যদি চাই বাইলুং ডাঙৰীয়া আপুনি দেখিলে লক্ষ্য কৰিব জনসাধাৰণৰ মুখত হাঁহি বিৰিঙিছে। আমি যেতিয়া বৈদ্যুতিক সংযোগ দিবৰ কাৰণে এখন গাঁৱত কোনোবা এঘৰ মানুহৰ ছুইচটো যেতিয়া অন কৰোঁ, তেতিয়া সৰু ল'ৰাটোৱে, কাৰণ তেওঁ দেখে ঘৰৰ ওচৰে পাজৰে সকলোতে গধূলি সময়ত পোহৰে আলোকিত হৈ থাকে, তেওঁৰ ঘৰখন কিন্তু আন্ধাৰ হৈ থাকে। গতিকে তেওঁ আশা কৰিছিলে, কিন্তু তেওঁৰ অৰ্থনৈতিক অৱস্থা ইমান ভাল নাছিল যে 10টা খুঁটা লৈ পথাৰৰ মাজত বসবাস কৰা সেই পৰিয়ালটোক কোনোবাই বিদ্যুৎ সংযোগ প্ৰদান কৰিব। 1.5 লাখ 2 লাখ টকা খৰচ। কিন্তু যোৱা দিনবিলাকত সেই কাম সম্পূৰ্ণ হৈ উঠিল। আৰু সেইকাৰণে অকণমানি ল'ৰাটোৱে আনন্দত হাত চাপৰি বজায় যেতিয়া ঘৰত লাইটৰ পোহৰটো পৰে। গম পাইছোঁ। গতিকে এনেধৰণে এটা বাতাবৰণ নিৰ্মাণ হ'ল। এতিয়া আমাৰ প্ৰথম আৰু প্ৰধান কাম হ'ল যাতে আমি সেই সংযোগেৰে সংযোজিত কৰিলোঁ, কিন্তু এতিয়া তাতে গৈ পিনি বিজুলী গৈ পাবগৈ লাগিব, সময়মতে বিজুলী গৈ পাবগৈ লাগিব। আমি সেই পৰ্যায়টো আমি 24/7লৈকে নিব লাগিব। তো তাৰ কাৰণে কৈছোঁ মই যে প্ৰত্যাহ্বান আছে, কাৰণ জনসাধাৰণৰ প্ৰত্যাশা আছে। গতিকে এই কামখিনি কৰিবৰ কাৰণে আমি দীৰ্ঘ দিনৰ পৰা এই গোটেই ব্যৱস্থাটো যিবিলাক কেৰুণ আছে, যিবিলাক আঁখুৱা আছে, সেই আঁখুৱাসমূহ আমি দূৰ কৰিবৰ কাৰণে আমি আগন্তুক দিনত আমি কেৰুণ গোটেই প্ৰক্ৰিয়াটোৰ মাজত আছে যেন আপোনাৰ অনুভৱ হৈছে, নে একাংশ বিষয়াৰ কাম কাজৰ মাজত এইখিনি আবদ্ধ হৈ থকা যেন আপোনাৰ অনুভৱ হৈছে, নে আচলতে এই গোটেই ব্যৱস্থাটোত কি হৈ আছে? কাৰণ আমি দেখিছোঁ যে আজিৰ তাৰিখতো বহু ঠাইত, আজি আমাৰ এগৰাকী সাংবাদিকে আমালৈ ফোন কৰিছে, যে আমাক সুধিছে যে আজি আপুনি আহিব নেকি সুধিলে। আমি ক'লোঁ হয়, তেখেত আহিব। কিন্তু তেতিয়া তেখেতে ক'লে যে আমাৰ অঞ্চলসমূহত এতিয়াও বহু ঠাইত, তেখেত কৰিমগঞ্জৰ পৰা ফোন কৰি কৈছে যে বহু ঠাইত আজিও তেওঁলোকে কাঠৰ খুঁটাৰে বা বিভিন্ন ঠাইত বিভিন্ন ধৰণে, মুঠৰ ওপৰত কথাটো হ'ল যে আমি পকী খুঁটাৰ ওপৰত নহয়, কাঠৰ খুঁটা বা এতিয়াও তেওঁলোকৰ সেই অঞ্চলসমূহত এনেধৰণৰ এটা অৱস্থা। বিদ্যুৎ সংযোগৰ নামত আছে, ব্যৱস্থাটো আছে, কিন্তু সেই ধৰণৰ তেওঁলোকে যিটো সুবিধা পাব লাগে, বিশেষকৈ তেওঁলোকে এই কথা ক'বলৈ আজি তেওঁলোকে সংকোচ কৰা নাই যে তাত কাৰেণ্ট খুব কম সময় থাকে, যিটো কথাৰ কাৰণে তাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট পৰিমাণে তেওঁলোক বাধাগ্ৰস্ত হয়। শিক্ষা দীক্ষা তেওঁলোকে ভালদৰে কৰাৰ ক্ষেত্ৰত সন্ধিয়াৰ সময়খিনিত তেওঁলোকে অসুবিধাৰ সন্মুখীন হয়। এই কথাবোৰ কৈছে। আমি য'ত এণ্ড্ৰইডৰ কথা কৈ আছোঁ, আমি লেপটপ ইত্যাদি প্ৰদানৰ পৰা আৰম্ভ কৰি তেওঁলোকক আমি অনলাইন শিক্ষাৰ কথা কৈ আছোঁ, ডিজিটেল পাঠদানৰ কথা কৈ আছোঁ, এই কথাখিনিয়ে তেওঁলোকক ব্যথিত কৰিছে। গতিকে আপোনাৰ দৃষ্টিগোচৰ কৰিলোঁ বিষয়টো, সেই কথাবোৰো নিশ্চয় আপুনি চাবলগীয়া হৈছে। মই সেইকাৰণে সুধিব খোজোঁ যে এই কেৰুণটো ক'ত ৰৈ গৈছে? আমোলা বিষয়াৰ তেওঁলোকৰ পলিচি মেকিঙত ক'ৰবাত সমস্যা ৰৈ গৈছে, ৰঙা ফিটাৰ মেৰ পেছত যিটো আমি ৰেড টেপিজম বুলি কওঁ, এই কথাবোৰত ৰৈ গৈছে, নে ক'ত কি হৈ আছে আচলতে? নাই চাওক, গোটেই বিষয়টো এনেকুৱা স্বাধীনতাৰ পিছৰ পৰাই যি ধৰণেৰে একোখন নিৰ্বাচিত গণতান্ত্ৰিক চৰকাৰসমূহে
গোটেই ব্যৱস্থাটো আগুৱাই লৈ যাবৰ কাৰণে যেনেধৰণৰ উদ্যোগ গ্ৰহণ কৰিব লাগিছিল বিগত দিনবিলাকত সেই কথাখিনি দেখি পোৱা নগ'ল আৰু আমাৰ যেতিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশত শাসনভাৰ ল'লে তাৰ পিছৰ পৰাই এই বিদ্যুতৰ গোটেই দিশটোত এটা সংস্কাৰ অনাৰ পৰিৱেশ আৰম্ভ হ'ল মই আপোনাক কৈছোঁৱেই যে 40% ভিলেজত ইলেক্ট্ৰিফিকেশ্যন নাছিল যিবিলাক ভিলেজ অলৰেডি ইলেক্ট্ৰিফাইড আছিল আপুনি কোৱাৰ ধৰণেৰে বহু অঞ্চল এনেকুৱাও আছিল যে কাঠ বাঁহেৰে বিদ্যুৎ পৰিবাহী তাঁৰসমূহ বিভিন্ন ঠাইলৈকে লৈ যোৱা হৈছিল এতিয়া আমি প্ৰথম অৱস্থাত যোৱা চৰকাৰখনে যিসমূহ আনইলেক্ট্ৰিফাইড ভিলেজ আছিলে সেই আনইলেক্ট্ৰিফাইড ভিলেজসমূহ আমি ইলেক্ট্ৰিফাইড কৰা হ'ল সৌভাগ্য আৰু দীনদয়াল আঁচনিৰ জৰিয়তে এতিয়া পৰৱৰ্তী সময়ত এই যিখিনি আপুনি ক'লে কৰিমগঞ্জৰ কোনোবা এজনে কৈছে হাত শিঙিমাৰীৰ পৰা কোনোবা এজনে কৈছে এইকেইদিন মোৰ টেলিফোনটোলৈ অহৰহ তেনেকুৱা ধৰণৰ টেলিফোনে আহি আছে সেইদিনাখন এটা স্থান পৰিদৰ্শন কৰিবলৈ যাওঁতে এজন সাংবাদিক বন্ধুৱে সুধিলে যে কিবা অভিযোগ থাকিলে কাক জনাম তেতিয়া মোৰ টেলিফোন নাম্বাৰটো মই মোবাইল নাম্বাৰটো কৈ দিওঁতে বাতৰি কাকত বিভিন্ন সংবাদ মাধ্যমত এইটো প্ৰকাশ হৈ গ'ল আৰু এতিয়া মই টেলিফোনটো ধৰিব নোৱাৰা অৱস্থা হ'ল মই আপোনাৰ চেনেলৰ জৰিয়তে সকলোকে অনুৰোধ জনাইছোঁ যে টেলিফোন যদি আপোনালোকে কৰে মই প্ৰায় চেষ্টা কৰি আছোঁ ধৰিবৰ কাৰণে কিন্তু মোৰ ফোনটো এতিয়া বিজি ইমান বেছি হৈ গ'ল যে আপোনালোকে মোক নোপোৱা হৈ গ'ল গতিকে মই অনুৰোধ জনাইছোঁ যে আপোনালোকে লিখিত ৰূপত আপোনালোকৰ নাম ঠিকনা তথা টেলিফোন নাম্বাৰ মোক দি দিব আমি এটা চেল ডেভেলপ কৰিছোঁ আমি সেই মেছেজসমূহ তালৈকে ফৰৱাৰ্ড কৰোঁ আৰু ইতিমধ্যে সেই ফৰৱাৰ্ডেড যিসমূহ মেছেজ সংশ্লিষ্ট বিভাগসমূহলৈ বিষয়াসকলে প্ৰেৰণ কৰা যায় আৰু তেওঁলোকে প্ৰম্পট একশ্যন আৰম্ভ কৰিছে এনিৱে সেই কথাটো মই ৰাইজক জ্ঞাতাৰ্থে জনালোঁ মই ক'বলগীয়া কথাটো হ'ল যে সেইসমূহ আন্তঃগাঁথনি আমি পৰ্যায়ক্ৰমে আমি ডেভেলপ কৰি লৈ গৈ থাকিব লাগিব আজি কাঠৰ পৰা পকী খুঁটালৈকে আমি কনভাৰ্ট কৰিব লাগিব আৰু সমান্তৰালভাৱে আমি কিন্তু গুণগত বিজুলী আৰু সহজলভ্য বিজুলী যাতে জনসাধাৰণৰ কাৰণে উপলব্ধ কৰাব পৰা যায় তাৰ কাৰণে আমি উদ্যোগ ল'ব লাগিব আটাইতকৈ ডাঙৰ কথাটো হ'ল ঘৰে ঘৰে পানী 24 ঘণ্টাই পানী ঘৰে ঘৰে বিজুলী এইটো শ্লোগানেই আছিল ইয়াৰ হয় তাৰ কাৰণে আৰম্ভ হৈছে হৰ ঘৰ পে নল ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জল জীৱন মিছনৰ জৰিয়তে আজি ঘৰে ঘৰে বিজুলী পানী পাবৰ কাৰণে সেই কাম আৰম্ভ হৈছে আৰু ইতিমধ্যে শক্তি খণ্ডত বিজুলীখিনিক লৈ যাবৰ কাৰণে বিজুলী যাতে ঘৰে ঘৰে পায় তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এটা পৰ্যায়লৈকে আগবাঢ়ি গৈ আছে তো মই ক'বলগীয়া কথাটো হ'ল বা আপুনি সুধিবলগীয়া প্ৰশ্নটো হ'ল যে মই কি এনেকৈ নতুনত্ব কাম কৰিছোঁ মই একো নতুনত্ব কাম কৰা নাই বৰঞ্চ এই বিভাগটোৰ এজন দায়িত্বপ্ৰাপ্ত মন্ত্ৰী হিচাপে আমি কেনেধৰণেৰে জনসাধাৰণক তেওঁলোকৰ চাহিদা অনুসৰি বিজুলী যোগান ধৰিব পৰা যায় তাৰ কাৰণে আমাৰ বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ পৰা আৰম্ভ কৰি আমি সকলোৱে আমি সকলোকে এলাৰ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু অন্যহাতে আপুনি মই ক'লোঁ যে কেৰুণটো চাওক আমি বিভাগীয় বিষয়া কৰ্মচাৰীসকলক আমি দুখ দিলে নহ'ব কাৰণ আজি এই তিনিটা কোম্পানী APDCL AEGCL APGCL আজি তেখেতসকলে দীৰ্ঘদিনৰ পৰা আজি এই খণ্ডকেইটা চলাই লৈ যোৱাৰ কাৰণেহে আজি আপুনি মই এই পৰ্যায়ত আছোঁ গতিকে আমি সকলো লোক যে কৰ্মৰ প্ৰতি তেওঁলোকৰ অনীহা আছে এই কথাটো ক'লে একেবাৰে ভুল হ'ব কিন্তু মই কওঁ যে এই গোটেই খণ্ডটো শক্তিশালী কৰিবৰ কাৰণে গ্ৰাম্যাঞ্চলত বসবাস কৰা কৃষকজনৰ পৰা শ্ৰমিকজনৰ পৰা বিষয়া কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি এই গোটেই বিভাগটোৰ লগত জড়িত হৈ থকা সকলো উপভোক্তা সকলোৱে ভাল পাব লাগিব আৰু সকলোৱে গ্ৰেটাৰ ইণ্টাৰেষ্টত এই গোটেই কথাখিনি অনুভৱ কৰিব লাগিব মই হুকিং কৰি মোৰ ঘৰত দুটা লাইটৰ পোহৰ আমি জ্বলোৱাত একো অসুবিধা নাই মনে মনে সেই কামটো হৈ যাব আপুনি দেখিছে আজি যোৱা এটা পষেক সমগ্ৰ অসমত বিদ্যুৎ চুৰি ৰোধ কৰাৰ অভিযান এটা আৰম্ভ হৈছে মই নিজেই এই গোটেই বিষয়টো তদাৰক কৰি আছোঁ আজি বৰাগাঁৱত দুটা ষ্টীল ফেক্টৰী জয়ছোৱাল এলয়ড চিভ এলয়ড ঠিক তেনেধৰণে তেজপুৰত এটা পেপাৰ ফেক্টৰী ঠিক তেনেধৰণে এটা লখিমপুৰত এটা ফেক্টৰী ঠিক তেনেধৰণে আজিও ৰৰৈয়াত যোৰহাট ৰৰৈয়াত এজন উপভোক্তাই এনেধৰণৰ অসৎ কাৰ্যত লিপ্ত হৈ থকা কথা ধৰা পৰিছে আৰু তেওঁলোকক পেনাল্টি ইম্প'জ কৰা হৈছে এইখিনি যিখিনি হৈছে ব্যৱসায়িক ভিত্তিত কৰা কামখিনি হৈছে মোটামুটি আমি যদি কওঁ
এতিয়ালৈ অসমৰ যিখিনি গ্ৰাহক আছে এই গ্ৰাহক প্ৰায় 63 লাখ আপোনাক কৈছে আৰু এই 63 লাখৰ গ্ৰাহকৰ ভিতৰত প্ৰায় 13ৰ পৰা 15 লাখ এনে গ্ৰাহক 13ৰ পৰা 15,000 এনেকুৱা গ্ৰাহক আছে যিসকলক হাই ভেলুড কাষ্টমাৰ বুলি কোৱা যায় হাই ভেলুড কাষ্টমাৰ এই হাই ভেলুড কাষ্টমাৰসকলে আমাৰ মাহেকত যি ৰাজহ সংগ্ৰহ হয় 430 কোটি 450 কোটি কেতিয়াবা এতিয়া কোভিডৰ কাৰণে যথেষ্ট লোকচানৰ সন্মুখীন হ'ব লগা হৈছে কাৰণ ইতিমধ্যে আমাৰ বিদ্যুৎ বিভাগৰ APDCLৰ বিভিন্ন কোম্পানীৰ লগত পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট আছে সেই এগ্ৰিমেণ্ট অনুসৰি আমি তেওঁলোকৰ পৰা আমি পাৱাৰ কিনিব লগা হয় কিন্তু আমাৰ চাহিদা এতিয়া কম আৰু সেইকাৰণে আমি চাহিদা আমাৰ যেহেতু আপোনাৰ এতিয়া কোভিড চলি থকাৰ কাৰণে বিভিন্ন কল কাৰখানাৰ পৰা আৰম্ভ কৰি যিসমূহ উপভোক্তা আছে সেই উপভোক্তাসকলে তেওঁলোকৰ যি ইমান দিনে কনজিউম কৰি আছিলে কনজিউমৰ তুলনামূলকভাৱে বহু কমিছে তো সেইকাৰণে আমি তেনেধৰণৰ এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ কিন্তু অন্যহাতে পিলফিৰেজ কিন্তু চলি আছে আজি যিসকল আপোনাৰ ঔদ্যোগিক প্ৰতিষ্ঠান আছে তো এনেকুৱা ধৰণৰ বহু আমাৰ হাতত খবৰ আছে ভৱিষ্যতৰ দিনত সেইসকলক বিৰুদ্ধে আমি অভিযান চলাম আৰু ইতিমধ্যে আমি যিসমূহ পালোঁ তেওঁলোকে এতিয়া এই 2 মাহমানৰ এই এটা পষেকত প্ৰায় এছেছমেণ্ট কৰি মই আপোনাক জনাব বিচাৰোঁ যে এইকেইদিনৰ ভিতৰত আমি এই যে বৰাগাঁৱত যি আমি ধৰিলোঁ জয়ছোৱাল এলয়ড যি ষ্টীল ফেক্টৰী আছিলে তেওঁলোকৰ পৰা এতিয়া প্ৰভিজনেল যিটো এছেছমেণ্ট হৈছে তেওঁলোকে প্ৰায় 4,42,30,661 টকা তেওঁলোকে এই বিদ্যুৎ চুৰি কাৰ্যত লিপ্ত আছিলে 4 কোটিৰ বিদ্যুৎ চুৰি 4,22,00,000 ঠিক তেনে চিভ এলয় তেওঁলোকে প্ৰায় 2,78,00,000 ঠিক তেনেধৰণে আপোনাৰ যি আপোনাৰ এই তেজপুৰত ব্ৰহ্মপুত্ৰ পেপাৰ তো তেওঁলোকে প্ৰায় 2,46,00,000 আৰু আপোনাৰ লখিমপুৰত আপোনাৰ আছিলে তো তেওঁলোকেও এতিয়া মোটামুটি 10 কোটি টকা আমি যদি দেখিলোঁ হাই ভেলুত আপোনালোকৰ কনজিউমাৰে প্ৰায় 10 কোটি টকাৰ এতিয়ালৈ ধৰা পৰাৰ ভিতৰত হয় আৰু বেছিও হ'ব পাৰে বাকীসকল যদি আমি যোগ কৰোঁ কিন্তু কথাটো হৈছে যে এওঁলোকে যে এই ফৰেন চাৰ্কিট ব্যৱহাৰ কৰি যে কামবোৰ কৰি আছে এটা নেক্সাছ আছে বিভাগীয় লোকসকল বিষয়টো সন্দৰ্ভত তেওঁলোক সজাগ নহয় নেকি বিভাগীয় লোকসকলক একেবাৰে ধোঁৱা তুলসী পাত বুলি মই নকওঁ যদি তেওঁলোক ধোঁৱা তুলসী পাত হয় তেতিয়াহ'লে এই যে যিটো CTPT কাৰণ আপোনাৰ ট্ৰেন্সফৰ্মাৰৰ ওপৰত এটা ট্ৰেন্সফৰ্মাৰৰ নিচিনাই এটা CTPT বুলি এটা যন্ত্ৰ আছে এইটো সংস্থাপিত হয় তাৰ ওপৰেদি আপোনাৰ 33,000 ভল্টেজ এডাল বিদ্যুৎ পৰিবাহী তাৰে সংযোগ কৰে যদি সেই কণ্ট্ৰল ৰুমৰ পৰা যদি শ্বাটডাউন নিদিয়ে বিদ্যুৎ পৰিবহণটো বন্ধ যদি নকৰে তেতিয়াহ'লে তাত সেই CTPTটো নমাই আনি তলত ফৰেন চাৰ্কিটটো সংযোগ কৰি আকৌ তাত উঠাই তাৰপিছত কেনেকৈ বিদ্যুৎ সংযোগ হ'ব বিভাগীয় লোক জড়িত থাকিব লাগিব কণ্ট্ৰল ৰুমৰ মানুহৰ লগত বুজা পৰা থাকিব লাগিব তো তেনেকুৱাটো নিশ্চয় নহ'লে সেইটো সম্ভৱ হ'ব পাৰে নেকি অসম্ভৱ কথা সেইটোতো গতিকে মই কওঁ যে কিছু লোক কিন্তু এনেকুৱা ধৰণৰ কাৰ্যত নেক্সাছ এটা আছে তেওঁলোকৰ সেই নেক্সাছ আছে আৰু এই যে ফৰেন চাৰ্কিট আপুনি অকল কেৱল CTPTতে আপোনাৰ সংযোগ কৰে এনেধৰণৰ নহয় আপোনাৰ যোৱাকালি আপোনাৰ লখিমপুৰত এটা তেনেধৰণৰ ধৰা পৰিছে এই পাইপডালেদি যে আহে পাইপডালেদি আহোঁতে যিডাল তাঁৰ আহে তাত GI পাইপৰ মাজেদি পাইপডাল আহিছে এই যে টাৰ্ণিংটো যিটো এংগুলটো সেই এংগুলৰ মাজত আপোনাৰ তেনেকুৱা ফৰেন চাৰ্কিট ভৰাই থৈছে আমাৰ যিবিলাক স্কোৱাড আছে যিবিলাক আপোনাৰ বিদ্যুৎ ৰোধী যি অভিযান আমাৰ হয় ইঞ্জিনিয়াৰসকলো হতভম্ব কাৰণ তেওঁলোকে প্ৰথমতে কি চেক কৰে তেওঁলোকে প্ৰথম মিটাৰটো চেক কৰে মিটাৰটো চিলটো ঠিকে আছে মিটাৰটো খুলি দিয়াৰ পিছত তাত এখন এটা চিল মাৰে কাগজৰ সেইটোও ঠিকে আছে CTPT নমাই আনিছে সেইটোও ঠিক আছে কিন্তু যিটো এনাৰ্জি যিটো এনালাইচিছ হয় এনাৰ্জি অডিট যিটো হয় তাত দেখিছে যে আমি ইমান পৰিমাণৰ বিদ্যুৎ ইনজেক্ট কৰিছোঁ ইমান মেগাৱাট তাৰ বিপৰীতে কিন্তু ৰাজহৰ সংগ্ৰহৰ পৰিমাণটো কম তেওঁলোকে আচৰিত হৈছে ক'ৰ পৰা হ'ব পিছত গম পোৱা গৈছে যে তেওঁলোকে এই যে GI পাইপডালৰ ভিতৰেদি যিডাল তাঁৰ আহিছে এই যিটো এলটো আছে টাৰ্ণটো আছে সেই টাৰ্ণটোত এটা সংযোগ কৰি থৈ দিছে সেইডাল পোনপটীয়াকৈ এফালে লৈ গুচি গৈছে বাইপাছ কৰি লৈ এইটো কাম কৰি আছে গতিকে বিশেষ কৰিবলগীয়া একো নাথাকে আমাৰ বিদ্যুৎ বিভাগৰ অভিযন্তাসকল কালি আচৰিত হৈছে
মই কথা পাতিছোঁ তেখেতসকলৰ লগত বোলে ছাৰ কৈছে যে নতুন নতুন কৌশল গতিকে যিয়ে নহওক যিমান নতুন কৌশল উলিয়াওক আগন্তুক দিনবিলাকত কিন্তু আমি এই এনেধৰণৰ যিসকল লোক জড়িত হৈ আছে এনেধৰণৰ কামত মই ভাবোঁ আপোনালোকে এই কামৰ পৰা বিৰত থাকক এইটো কাৰণতে কাৰণ অসমখন আমি সকলোৱে শক্তিশালীভাৱে আগুৱাই যোৱাটো আমি সকলোৱে কামনা কৰিছোঁ নহয় এতিয়া আৰু লগতে এইটোও হৈছে মই যিটো পুনতে উল্লেখ কৰিলোঁ যে ধৰি লওক মোৰ ঘৰৰ কিনাৰ 4-5জন মানুহে তেনে কাম কৰি আছে মই ডমেষ্টিক ইউজৰ কথাই ক'লোঁ আমি যিটো ব্যৱহাৰ সাধাৰণতে কৰোঁ ঘৰুৱা কামত ব্যৱহাৰ আমাৰ যিখিনি লাগে আমাৰ বিদ্যুৎ শক্তি আৰু আমাৰ যি চাহিদা সেই অনুসৰি মোক যিখিনি লাগে মই সেইখিনি ল'লোঁ নগৰাঞ্চলত অৱশ্যে বা গুৱাহাটী মেট্ৰ'ত এনেধৰণৰ হয়তো যিটো আপোনালোকৰ হাউচ হোল্ড কানেকশ্যন তাত হয়তো এইটো খুব কম হোৱাৰ এটা আশংকা থাকে কিন্তু আমি তৎসত্ত্বেও কৈছোঁ যে মোৰ ঘৰৰ ওচৰত বা গ্ৰাম্যাঞ্চলত মই বিদ্যুতৰ বিল নিয়মিতভাৱে দি আছোঁ মোৰ ঘৰত যেনেধৰণে মিটাৰ আপোনালোকে চিল কৰি গ'ল বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে তেনেধৰণেই পাব 24 ঘণ্টা যেতিয়াই আহক তেনেধৰণেই পাব কিন্তু মোৰ ঘৰৰ কাষৰে বহু লোকে বিভিন্ন ধৰণে এই আপোনাৰ ক'ৰবাত আপোনাৰ ফৰেন চাৰ্কিট লগাই হওক বা হাকুটা মাৰিয়ে হওক বিভিন্ন ধৰণে যিটো ব্যৱস্থা কৰি লয় তাৰ কাৰণে ময়োতো নিশ্চয় ভুক্তভোগী হ'বলগীয়া হয় বহু ক্ষেত্ৰত ডেফিনেটলি হয় মই যেতিয়া সেই ফোনটো মোৰ ৰাজহুৱা হৈ গ'ল অলপ আগতে আমাৰ বিদ্যুৎ যি বিভিন্ন ধৰণৰ তেওঁলোকৰ অৰ্গেনাইজেশ্যন আছে এমপ্লয়িজ অৰ্গেনাইজেশ্যন প্ৰায় 17টা অৰ্গেনাইজেশ্যন লগ লাগিলে তেওঁলোকৰ কোঅৰ্ডিনেশ্যন কমিটি এখন আছে তেওঁলোকে এতিয়া মোৰ জনতাখনত আহিছিলে লগ পাবৰ কাৰণে প্ৰায় 4 ঘণ্টা মই তেওঁলোকৰ লগত আলোচনা কৰি আছিলোঁ আৰু তেওঁলোকৰ আলোচনা কালত মোৰ ওচৰলৈ টেলিফোনবিলাক আহি আছে আৰু চবৰে মই যিমান পাৰিছোঁ ৰিচিভ কৰি আছোঁ তেতিয়া এজন লোকে মোলৈ ফোন কৰিছিলে তেওঁ মোক ক'লে যে আপোনালোকে মই এটা মেছেজ পঠাইছিলোঁ ছাৰ আমাৰ ঘৰৰ ওচৰত যে বিদ্যুৎ চুৰ হৈ আছিলে তো এতিয়া ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁক তাৰমানে মইতো সেই চেললৈকে পঠাই দিওঁ চেলে এনকুৱাৰী কৰিলে কৰাৰ পিছত তেওঁ মই স্ক্ৰীনশ্বট মাৰি পিনি যেতিয়া পঠিয়াই দিলোঁ তেওঁ যোগাযোগ কৰিলে যোগাযোগ কৰাৰ পিছত তেওঁ কৈছে যে ওচৰৰ ঘৰৰ মানুহে মানে গম পাইছে মই লগাই দিছোঁ গতিকে ছাৰ এতিয়া মোৰ লগত কাজিয়া আৰম্ভ কৰিছে মই বোলো এইটো কেনেকুৱা কথা মই বোলো তেখেতক বুজাওক যে এইটোতো আৰু আপোনাৰ এইটো এটা দায়িত্ব আপুনি পালন কৰিছে কথাবিলাক তেনেকুৱালৈকে যায়গৈ গতিকে কোনেও আপোনাৰ দায়বদ্ধতা হয় তেতিয়াহ'লে আপোনাৰ বৰ সাংঘাতিক ব্যস্ততা বাঢ়িছে আপুনি এইফালে বৈঠক কৰিবলগীয়া হৈছে বিভাগ এটা নহয় আপুনি যে কেৱল শক্তি বিভাগৰ মন্ত্ৰী তেনে নহয় সাংস্কৃতিক পৰিক্ৰমা আছে ক্ৰীড়া আৰু যুৱ কল্যাণ আছে আপোনাৰ হাতত আছে পৰ্যটন এই গোটেই বিভাগকেইটাৰ বিষয়াসকলৰ সৈতে আপুনি নিশ্চয় পৰিকল্পনা যুগুত কৰিবলগীয়া হৈছে মই মনো কৰি আছোঁ যে আপোনাৰ ছ'চিয়েল মিডিয়াত আপুনি যি ধৰণৰ বৈঠক ইত্যাদি অনুষ্ঠিত কৰাৰ পিছত সেইখিনি আপডেট আমি যিখিনি পাই আছোঁ আমি গম পাইছোঁ যে আপোনালোকৰ পৰিকল্পনা যথেষ্ট আছে কিন্তু তাৰ মাজত এই কথাবোৰে ব্যস্ততা নিশ্চয় বঢ়াইছে আপোনাৰ কামৰ ভিতৰৰে কাম পোনপটীয়াকৈ মন্ত্ৰীক পাব পৰা ব্যৱস্থাটো এই মুহূৰ্তত চাওক এই কামবিলাক মন্ত্ৰীয়ে কৰিব লাগে বিষয়াই কৰিব লাগে এনেকুৱা ধৰণৰ কথা নহয় যে কোনোবা এজন জনসাধাৰণে যে মন্ত্ৰীক ফোন কৰিলেহে কামটো হ'ব কিয় বিষয়াক ফোন কৰিলে কামটো নহ'ব তাতে এজন সংশ্লিষ্ট SD আছে চাব ডিভিজনেল ইঞ্জিনিয়াৰ সেই আস্থা আৰু বিশ্বাসটো ঘূৰাই অনাৰ পৰিৱেশটোৰ কথাহে মই আচলতে আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও গোটেই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইদিনাখন গৈ বিজুলী ভৱনত তেখেতে নিজে গৈ উপস্থিত হৈছে তেখেত যোৱাৰ প্ৰাক মুহূৰ্তত অসমৰ প্ৰত্যেকখন বাতৰি কাকতত তেখেতে গোটেই বিষয়টো যে আমাৰ চৰকাৰখনে দায়িত্ব সহকাৰে গ্ৰহণ কৰিছে তাৰ এটা বহিঃপ্ৰকাশো ঘটিছে ফ্ৰণ্ট পেজত ফুল পেজ আপোনাৰ এটা এডভাৰটাইজমেণ্ট তাৰপিছত তেখেতে আহ্বান বিজ্ঞাপনৰ জৰিয়তে জনাইছে গতিকে তাৰমানে আমি সকলোৱে বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে মন্ত্ৰী হিচাপে মই বিচাৰিছোঁ শ্ৰদ্ধাৰ অসমৰ ৰাইজে বিচাৰিছে বিষয়া কৰ্মচাৰীসকলেও বিচাৰিছে আজি কোঅৰ্ডিনেশ্যন কমিটিৰ বিষয়াসকল আহিছে বিষয়ববীয়াসকল আহিছে তেখেতসকলেও বিচাৰিছে আমাৰ লক্ষ্য সকলো এটাই বিদ্যুৎ খণ্ডটো আমি শক্তিশালী হ'ব লাগে অসমখন শক্তিশালী দিশেৰে আমি আগুৱাই যাব লাগে কিন্তু এই কথাবিলাকৰ পৰা মই যে ক'বলৈ গৈ থকা কথাটো হ'ল যে আমাৰ যে ভেলুড কাষ্টমাৰৰ যিটো সংখ্যা তাৰে 13 পৰা 15,000 ভেলুড কাষ্টমাৰ বুলি কওঁ ৰাজহৰ 58% এণ্ড এবভ তেওঁলোকৰ পৰা দিয়ে চাওক 63 লাখ কাষ্টমাৰ 63 লাখ কনজিউমাৰ তাৰে 15,000 যদি ভেলুড হয় তাৰমানে 82,75,000 নৰ্মেল কাষ্টমাৰ মাত্ৰ 15,000 তেওঁলোকে এবভ 58% তেওঁলোকে দিয়ে গতিকে তেওঁলোকে যদি এই কাৰ্যত লিপ্ত হয় ডেফিনেটলি আমাৰ বিদ্যুৎ এই যি খণ্ড বিদ্যুৎ বিভাগ প্ৰাৰম্ভিক এছেছমেণ্টত আপোনালোকে প্ৰায় 300 কোটি টকা আপোনালোকে আপোনালোকৰ লোকচানৰ সন্মুখীন হ'ব বুলি সেইদিনা গতিকে আগন্তুক দিনবিলাকত আমি সকলোৱে এটা ইতিবাচক দৃষ্টিভংগীৰে যদি আমি আগবাঢ়ো কাৰণ চাওক আমি আমাৰ অসমখনক আগুৱাই লৈ যাবৰ কাৰণে আমি বিভিন্ন ধৰণৰ উদ্যোগ ল'ব লাগিব
আজি সৰু এটা কাম কৰিবৰ কাৰণে কেৰালালৈ গৈছে, আজি বেংগলোৰলৈ গৈছে, বিভিন্ন ঠাইত আমি এতিয়া সেই কথাবিলাক আমি এতিয়া এই ক'ভিডৰ কাৰণে আমি কথাবিলাক গম পাইছোঁ যে কিমান হাজাৰ আমাৰ এই ককাই ভাইবিলাক গৈ সৰু সৰু এটা কাম পাবৰ কাৰণে বিভিন্ন উদ্যোগত সৰু সুৰা কাম কৰি আছে। তো আমি যদি এটা ভাল পৰিৱেশ যদি অসমতো আমি নিৰ্মাণ কৰোঁ, আমি যদি 24/7 বিদ্যুৎ আমি যদি দিব পৰা এটা বাতাবৰণলৈকে আমি অসমখনক লৈ যাব পাৰোঁ, বিদ্যুতৰ কাৰণে মানুহ আজি ইণ্টাৰেষ্টেড নহয়, যিসমূহ আপোনাৰ বিনিয়োগকাৰী আছে, আজি তেখেতসকলক আমি আমন্ত্ৰণ জনাব পাৰোঁ। আজি আমাৰ চৰকাৰে বিগত চৰকাৰখনে গ্ল'বেল ইনভেষ্টৰ ছামিট এডভান্টেজ আছাম আমি ইয়াতে অনুষ্ঠিত কৰিলোঁ। বহু বিনিয়োগকাৰী ইয়ালৈকে আহিলে, ইতিমধ্যে প্ৰায় বহু হাজাৰ কোটি টকা ইতিমধ্যে ইয়াতে ইনভেষ্টমেণ্ট আৰম্ভ হৈছে। বিদ্যুৎ দিব পাৰিব লাগিব, বিদ্যুৎ দিব পাৰিব লাগিব। গতিকে আজি আমি কাক গালি পাৰিম? আজি বিদ্যুৎ বিভাগটোক যদি আমি সদায় নিজে গালি পাৰি থাকোঁ, কিন্তু পিল ফ্ৰেছ কোনে কৰি আছে? আজি আমাৰ মানুহে কৰি আছে। 15 দিনৰ ভিতৰত আজি 10 কোটি টকা ৰিয়েলাইজেশ্যন হ'ল। আজি 13,000 কাষ্টমাৰৰ কথা মই নাই কোৱা, তেওঁলোকে অকল মই দুখ দি নাথাকোঁ, কেতিয়াও নিদিওঁ। কিন্তু আমি সচেতনতাৰে, ইতিবাচক দৃষ্টিভংগীৰে আৰু অসমখনক ভাল পোৱাৰ মানসিকতা। প্ৰথম কথাটো হ'ল যে নেক্সাছটো বন্ধ হ'ব লাগিব। এই নেক্সাছটো বন্ধ নহ'লে কিন্তু আপুনি যিমান পদ্ধতি নুলিয়াওক, মই ভাবোঁ যে আপুনি লক্ষ্যত সামগ্ৰিকভাৱে অসমখনে এই লক্ষ্যত উপনীত হ'ব নোৱাৰিব, যিটো আমাৰ অনুভৱ হৈছে। গতিকে আমিও এই ক্ষেত্ৰত আমি সাধাৰণ যিসকল আমাৰ লোক আছে, যিসকল বিদ্যুৎ গ্ৰাহক, আমি তেওঁলোকৰ প্ৰতি এইটো আহ্বান জনাব পাৰোঁ। কিন্তু একে সময়তে আপোনালোকক আমি এই কথাও আমি নিশ্চয় প্ৰশ্ন কৰিব লাগিব, কাৰণ আমি চাওক আজি আমি বহু ৰাজ্যত আজি বিদ্যুতৰ যি বিল যথেষ্ট বহু ঠাইত তেওঁলোক যিহেতু নিৰ্ভৰশীল যথেষ্ট কম। আমি কিন্তু এতিয়াও বিদ্যুতৰ ক্ষেত্ৰত নিৰ্ভৰশীল হ'ব পৰা নাই। বহু প্ৰজেক্ট আমাৰ পাইপলাইনতে থাকি গ'ল, বহু ডাঙৰ ডাঙৰ প্ৰকল্প আমাৰ থাকি গ'ল। এইসমূহৰ পৰা আমি বিদ্যুৎ উৎপাদন আজিলৈ কৰিবলৈ সক্ষম নহ'লোঁ, সেইটোতো আছেই। তাৰ লগতে সেই প্ৰজেক্ট বা প্ৰকল্পসমূহৰ ইটা এচপৰাও নপৰিল বহু ঠাইত। গতিকে এইখিনি নিশ্চয় যদি আপোনালোকে কাম হাতত লয়, নিশ্চয় আমি বিদ্যুতৰ চাহিদা পূৰণ প্ৰথম কথা, দ্বিতীয় কথা বিদ্যুতৰ আমাৰ যি বিল, এই বিলৰ ক্ষেত্ৰতো আমি নিশ্চয় অকণমান ইয়াত ৰাইজে সকাহ পাব পাৰে। কাৰণ এতিয়া মাহেকত যিখন বিল আহে সাধাৰণ ঘৰ লোকৰ ক্ষেত্ৰত আমি হাউচ হোল্ড কানেকশ্যনৰ কথা কওঁ, কিন্তু আমি দেখিছোঁ যে বহু ৰাজ্যত, মই নিজে হায়দৰাবাদত থাকি অহা, হায়দৰাবাদত প্ৰায় 8-9 মাহ সময় যেতিয়া আছিলোঁ, সকলো ব্যৱহাৰ ফ্ৰিজ তাত চলে, ফেন চলে, সকলোখিনি নিয়মিতভাৱে যিখিনি ব্যৱহাৰ কৰিব লাগে সকলোখিনি ব্যৱহাৰ কৰাৰ পিছতো মই আপোনাক ক'লোঁ 100 টকাৰ ওপৰত, মই এইকাৰণেই কৈছোঁ যে 100 টকাৰ ওপৰত বিল নাহে। ফ্ৰিজ ব্যৱহাৰ কৰি সকলোখিনি কৰাৰ পিছত আৰু শুদ্ধ সকলোৱে কিন্তু নিয়মিতভাৱে তাত বিদ্যুৎ যোগান পায়ে থাকে, 24 ঘণ্টাই উপলব্ধ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। কিন্তু আমি ইয়াত বিলো দিওঁ, অথচ আমি সেই অনুপাতে আমি কাৰেণ্ট নাপাওঁ, বিদ্যুৎ আমি তেনেধৰণে ছাপ্লাইটো আমি নাপাওঁ। বিদ্যুতৰ ক্ষেত্ৰত আমাৰ যি পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্ট আছে বুলি মোক জনাইছে, তো পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্ট অনুসৰি আমাক পিক আৱাৰ্ছত যিমান মেগাৱাট বিদ্যুতৰ প্ৰয়োজন, ছাফিচিয়েণ্ট বিদ্যুৎ আমাৰ হাতত আছে। এইটো কথা নহয় যে আপুনি মানে শ্বৰ্টেজ অফ পাৱাৰ আমি নিজা উৎপাদনৰ কথাখিনি মই কৈ আছোঁ। নিজা উৎপাদনটো এনেকুৱা ধৰক সেইখিনি আমি বঢ়াব লাগিব আগন্তুক দিনবিলাকত। কিন্তু এনেকুৱা বিষয়ো আছে, আজি ছ'লাৰ যদি কৰিবলৈ যায়, ছ'লাৰৰ যি কষ্ট অফ প্ৰডাকশ্যন বা অন্যান্য যিসমূহ আছে সেইসমূহৰ যি কষ্ট অফ প্ৰডাকশ্যন, এতিয়া বাহিৰৰ পৰা পাৰ্চেছ কৰিলে কিছু কিছু সময়ত আমি কম পইচাতে আমি বিদ্যুৎ উপলব্ধ হয়। গতিকে আমাৰ এই ডিপেণ্ডেঞ্চটো আমি কেৱল মাত্ৰ উৎপাদন কৰিলেই যে গোটেই কথাটো শেষ হৈ যাব এনেধৰণৰ নহয়। আমাৰ পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্ট আছেই, গতিকে আমাৰ হাতত আজিৰ তাৰিখত বিদ্যুৎ পৰ্যাপ্ত পৰিমাণৰ আছে। কিন্তু ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত আপুনি আজি যে কাৰেণ্টটো নাপাওঁ বুলি কৈছে, নোপোৱাৰ কাৰণ বিভিন্ন বিভিন্ন হ'ব পাৰে। আমাৰ পাৱাৰ নাই এনেকুৱা ধৰণৰ, পাৱাৰ আছে। আজি আমি প্ৰায় 2200 মেগাৱাট আমাৰ পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্ট হৈ আছে। আমাক পিক আৱাৰ্ছত লাগে 1800-1900 সময় এনেধৰণৰ। বুজি পাইছোঁ। গতিকে আমাৰ ছাফিচিয়েণ্ট আছে। কিন্তু যেতিয়া আমাৰ ডিষ্ট্ৰিবিউশ্যন হয়, ডিষ্ট্ৰিবিউশ্যন হোৱাৰ সময়ত কেতিয়াবা বিদ্যুৎ যিটো আমি নাপাওঁ বুলি কওঁ, নোপোৱাৰ কাৰণ ভিন ভিন হ'ব পাৰে। কেতিয়াবা ৰুটিন মেইনটেনেন্সৰ কাৰণে
আমি Shutdown লাইনসমূহ ল'বলগীয়া হয়। চাইড ডাউন ল'ব লগা হয় তাৰ লগতে কিন্তু বিভিন্ন তাৰ disaster লগতে কাৰণে ক'ৰবাত যদি এই ধৰণৰ যিটো বতাহ ধুমুহা এইবিলাকৰ কাৰণে বাৰু হয় ঠিকেই আছে হয়। কিন্তু কেতিয়াবা বতাহ ধুমুহা নথকাকেও কেতিয়াবা ক'ৰবাত ধৰি লওক ট্ৰান্সফৰ্মাৰ বিজুতিৰ পৰা আদি কৰি হয়, হ'ব এই ধৰণৰ পাৰে। ঘটনাবোৰ ঘটে এইবোৰ ঘটে। স্বাভাৱিক কথা কিন্তু স্বাভাৱিক একে কথা। সময়তে আমি মন কৰিছোঁ আৰু আমালৈ আহে যে এই বিভাগটোত বহু দিনৰ পৰা বহু পদ খালী হৈ আছে এই যে লাইনমেনৰ পৰা আদি কৰি যিসকল সহায়ক এই পদসমূহ খালী হৈ আছে এই পুৰণা যি পদ্ধতিত চলি আহিছিল যে কোনোবা মই আপোনাক ক'বলৈ এইখিনি নিশ্চয় বিচাৰিম যে বহু ঠাইত আমি মন কৰিছোঁ যে ধৰি লওক পিতৃ সেই বিভাগটোতে দীৰ্ঘদিন ধৰি লাইনমেন হিচাপে থাকিল সহায়ক হিচাপে পুত্ৰই কেতিয়াবা সহযোগ কৰি থাকিলে মই মাত্ৰ উদাহৰণ সহকাৰে আপোনাক বুজাবলৈ যত্ন কৰিছোঁ যে তাৰপিছত দেখা যায় যে তেওঁ সেই তেনেধৰণে তেওঁৰ নামেই আহিল কিন্তু তেওঁ বিদ্যুৎ বিভাগৰ নিয়মীয়া কৰ্মচাৰী শাৰীত নপৰিল গতিকে এই ধৰণৰ কথা বতৰাবোৰ হৈ আছে আৰু বহু পদ খালী হৈ আছে এইখিনি নিশ্চয় পূৰণ কৰিলে আমি ভাবোঁ ইতিমধ্যে আমাৰ মেইনটেনেন্সৰ চৰকাৰৰ তৰফৰ ক্ষেত্ৰত পৰা এটা ইণ্টাৰভিউ ইতিমধ্যে অনুষ্ঠিত কৰা হৈছিলে সাক্ষাৎকাৰ সেই সাক্ষাৎকাৰ কৰাকালীন অৱস্থাত বিভিন্ন ধৰণৰ অভিযোগ বিভিন্ন পক্ষৰ পৰা আহিছিল আৰু সেইকাৰণে যোৱা চৰকাৰখনে এই গোটেই বিষয়টো মহামান্য উচ্চ ন্যায়ালয়ৰ পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে অৰ্পণ কৰিছিলে আৰু ইতিমধ্যে সেই পৰীক্ষা নিৰীক্ষা কৰি অনাৰেবল জাষ্টিছে জাজমেণ্ট দিছে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ক এই বহীসমূহ পৰীক্ষণ কৰাৰ ক্ষেত্ৰত আমাৰ বিভাগৰ তৰফৰ পৰা এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মই আপোনাৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ আৰু মই যেতিয়াই ফেচবুক বা টুইটাৰত কিবা এটা আপডেট দিওঁ তেতিয়াই বিভিন্ন এই পদৰ প্ৰত্যাশীসকলে লগে লগে কমেণ্ট দি আছে আৰু কেতিয়াকে এইটো ৰিজাল্টটো দিব আজি দিছে টুইটাৰটো মই যেতিয়াই টেগ কৰিছোঁ চাই আছোঁ মই দেখি আছোঁ আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াও খুব সোনকালে যিমান পৰা যায় সোনকালে এই কামখিনি আগবঢ়াই যাবৰ কাৰণে আমাক নিৰ্দেশ দিছে ইতিমধ্যে অফিচিয়েলি যিখিনি আমাৰ প্ৰশাসনিকভাৱে কৰিবলগীয়া যিখিনি কাম গভৰ্ণমেণ্টৰ ফালে গভৰ্ণমেণ্টৰ কৰিবলগীয়া যিখিনি কাম সেইখিনি প্ৰায় এটা পৰ্যায়লৈকে গৈ শেষ হৈছেগৈ আৰু মই ভাবোঁ ইতিমধ্যে মই কৈছোঁ যে 3 মাহমানৰ ভিতৰত আমি দিব পাৰিম এতিয়া মই আশাবাদী যে 3 মাহৰ ভিতৰত সম্পূৰ্ণ সুন্দৰভাৱে আমি এই এপইণ্টমেণ্টসমূহ আমি যদি দিব পাৰোঁ তেতিয়া আমাৰ যি শ্বৰ্টেজ আছে কৰ্মচাৰীৰ সংখ্যা হয় কাৰণ আপোনাৰ প্ৰায় 11,000 কৰ্মচাৰী আমাৰ আছিলে যিটো সময়ত গ্ৰাহকৰ সংখ্যা আছিলে 22 লাখ এতিয়া কৰ্মচাৰীৰ সংখ্যা বিভিন্ন কাৰণত ৰিটায়াৰমেণ্ট হ'ল বা বিভিন্ন ধৰণে কমি আহি প্ৰায় 9,000 হ'ল কিন্তু গ্ৰাহকৰ সংখ্যা হ'লগৈ 63 লাখ গতিকে ডেফিনেটলি আৰু ক'ত কেনেকৈ ছাৰ্ভিচ দিব গতিকে আগন্তুক দিনবিলাকত এই ক্ষেত্ৰত আৰু নিযুক্তি আমি দিব লাগিব কিন্তু প্ৰথম পৰ্যায়ত আমাৰ এই যিখিনি ইতিমধ্যে পৰীক্ষা সম্পন্ন হৈ গৈছে খুব কম দিনৰ ভিতৰত আমি ফলাফল বাহিৰ হ'ব নিযুক্তি দিবৰ কাৰণে চেষ্টা অব্যাহত আছে ঠিক আছে মই আৰু কথা পাতিম আপোনাৰ সৈতে আমি এটা খণ্ডৰ কথা পাতোঁতেই যথেষ্ট সময় লাগিছে আমি পাতিবলগীয়া কথা এইখিনি সকলোৱে জানে যে এই খণ্ডটো অন্যতম গুৰুত্বপূৰ্ণ শক্তি অবিহনে একোৱে সম্ভৱ নহয় আজি আমি ইয়াত যে বহি আছোঁ তেখেতেও কৈছে এই বহি থকাৰ মূলতেই হ'ল শক্তি গতিকে আমাক বিদ্যুৎ লাগিব আৰু চাহিদা অনুসৰি আমি তেখেতে কৈছে যে বিদ্যুৎ আমাৰ আছে আমাৰ কিন্তু কথাটো হ'ল যে আমি নিজাববীয়া উৎপাদন অসমৰ নিজা উৎপাদন হ'লে বহু ক্ষেত্ৰত বহু সুবিধা থাকে এই কথা মন্ত্ৰী মহোদয়েও গম পায় আৰু যিসকল এই খণ্ডটোৰ সৈতে জড়িত লোক তেওঁলোকেও গম পায় আৰু লগতে আমাৰ গ্ৰাহকসকলৰ কাৰণেও বহু ক্ষেত্ৰত এইটোৱে সুবিধা হয় ঠিক আছে বিদ্যুৎ এতিয়া আপোনাৰ আহিছে লুকাভাকু খেলিছে এই কথাখিনি বিভিন্ন ঠাইত হয় কৰ্মচাৰীৰ অভাৱৰ কথাটো আমি ইতিমধ্যে সকলোৱে এটা তুলনাত্মকভাৱে আমি গম পাইছোঁ যে কিমান কম কৰ্মচাৰীয়ে আজি আমাক সেৱা আগবঢ়াই আছে গতিকে বৃদ্ধি কৰিব লাগিব তাত কোনো সন্দেহ নাই একে সময়তে আমি বিদ্যুৎ চুৰিৰ পৰা আমি নিজকে প্ৰতিহত কৰিব লাগিব আটাইতকৈ ডাঙৰ কথা এইটো যি ধৰণে আমি ড্ৰাগছৰ বিৰুদ্ধে আমি অভিযান চলা দেখিছোঁ যি ধৰণে আমি বিভিন্ন ঠাইত আজি আপোনালোকে মন কৰিছে বিভিন্ন ধৰণৰ চৰকাৰৰ অভিযান চলি আছে নিচামুক্ত অসম গঢ়াৰ ক্ষেত্ৰতে হওক প্ৰদূষণমুক্ত অসম গঢ়াৰ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ যিবোৰ অভিযান চলি আছে তাৰ মাজত আমি ভাবোঁ যে বিদ্যুৎ চুৰি ৰোধৰ ক্ষেত্ৰত সকলোৰে সহযোগিতাৰ প্ৰয়োজনীয়তা আছে আমি তেতিয়া চৰকাৰক সমালোচনা কৰিবলৈ আমিও এটা সুবিধা পাম আমি এটা মই অচিলা বুলিয়ে কৈছোঁ অচিলা পাম যে আমি ইমানখিনি কৰিছোঁ বিদ্যুৎ চুৰি কৰা নাই আমি ইমান নিকাভাৱে বিদ্যুৎ লৈছোঁ সংযোগ কৰি লৈছোঁ বিল সময়ত দি আছোঁ গতিকে এই কথাখিনি যাতে চৰকাৰে গুৰুত্ব দিব আৰু সেই আশাটো আমি কৰিছোঁ আমি আৰু কেতবোৰ কথা তেখেতৰ সৈতে পাতিম বাকী বিভাগকেইটাৰ কথাও আমি চুবলৈ যত্ন কৰিম তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ